আগন্তুক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ কিতাপখন MCQ আগবঢ়োৱা হ'ল। Choose the correct preposition that the book ran dash. অপশ্যন দিয়া আছে A behind, B from, C into, D without. শুদ্ধ উত্তৰটি হৈছে অপশ্যন A behind. Choose the correct preposition the man is barren rocky world dash air the water. অপশ্যন দিয়া আছে A in, B without, C to, D from. শুদ্ধ উত্তৰটি হৈছে অপশ্যন B without. তলত দিয়াবোৰৰ কোনটো অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্গত? অপশ্যন দিয়া আছে A মানুহৰ সামাজিক কাম-কাজ, B মানুহৰ অৰ্থনৈতিক কাম-কাজ, C মানুহৰ নৈতিক কাম-কাজ, D মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ। শুদ্ধ উত্তৰ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ। তলত দিয়া কোনটোৱে অৰ্থনৈতিক সমস্যাৰ সৃষ্টি নকৰে? অপশ্যন দিয়া আছে টকা পইচা, B ধান চাউল, C সূৰ্যৰ তাপ, D গাড়ী মটৰ। শুদ্ধ উত্তৰটি হৈছে অপশ্যন C সূৰ্যৰ তাপ। তলৰ কোনজন অৰ্থনীতিবিদৰ মতে অৰ্থবিজ্ঞান নিৰপেক্ষ বিজ্ঞান? অপশ্যন দিয়া আছে A মাৰ্শ্বেল, B ৰবিন্স, C পিণ্ড, D আডাম স্মিথ। শুদ্ধ উত্তৰ হৈছে অপশ্যন B ৰবিন্স। তলত দিয়া কোনটো সম্পদৰ বৈশিষ্ট্য নহয়? অপশ্যন দিয়া আছে A উপযোগিতা, B উপকাৰিতা, C দুৰ্লভতা, D বাহ্যিকতা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন B উপকাৰিতা। এখন অলিম্পিকত দুটাকৈ পদক বিজয়ী একমাত্ৰ ভাৰতীয় খেলুৱৈগৰাকী কোন? অপশ্যন A নীৰজ চোপ্ৰা, B লিয়েণ্ডাৰ পেছ, C মনু ভাকেৰ, D কৰ্ণম মালেশ্বৰী। শুদ্ধ উত্তৰ অপশ্যন C মনু ভাকেৰ। 2024 চনত ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰা অসমীয়া ক্ৰিকেটাৰগৰাকী কোন? অপশ্যন দিয়া আছে A পৰাগ দাস, B ৰাজেশ বৰা, C মৃগেন তালুকদাৰ, D ৰিয়ান পৰাগ। শুদ্ধ উত্তৰটি হৈছে অপশ্যন D ৰিয়ান পৰাগ। তলৰ কোনখন ৰাজ্য উত্তৰ পূব পৰিষদৰ অন্তৰ্ভুক্ত নহয়? A পশ্চিমবংগ, B ছিকিম, C মেঘালয়, D মিজোৰাম। শুদ্ধ উত্তৰ হৈছে অপশ্যন A পশ্চিমবংগ উত্তৰ পূব পৰিষদৰ সদস্য নহয়। আত্মসহায়ক গোট এটাত মুঠ পুৰুষ বা মহিলাৰ সংখ্যা হ'ল? অপশ্যন A 0 পৰা 5, B 10 পৰা 20, C 20 পৰা 30, D 30 পৰা 50। শুদ্ধ উত্তৰ অপশ্যন B 10 পৰা 20 জন। ভাৰতবৰ্ষত কেতিয়া আত্মসহায়ক গোটৰ আত্মপ্ৰকাশ ঘটে? অপশ্যন দিয়া আছে A 1999, B 2001, C 2005, D 2008। শুদ্ধ উত্তৰটি হৈছে অপশ্যন A 1999 চনত। তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ অন্তৰ্ভুক্ত নহয়? অপশ্যন দিয়া আছে A কাগজী মুদ্ৰা প্ৰচলন, B ঋণগত মুদ্ৰাৰ সৃষ্টি, C ঋণ নিয়ন্ত্ৰণ, D চৰকাৰৰ বেংক। শুদ্ধ উত্তৰটি হৈছে অপশ্যন B ঋণগত মুদ্ৰাৰ সৃষ্টি। NEC-ত অন্তৰ্ভুক্ত মুঠ ৰাজ্যৰ সংখ্যা কিমানখন? অপশ্যন দিয়া আছে A 7খন, B 8খন, C 9খন, D 10খন। শুদ্ধ উত্তৰটি হৈছে অপশ্যন B 8খন NEC-ৰ অন্তৰ্ভুক্ত সদস্য। উত্তৰ পূব পৰিষদ কিমান চনত গঠন হয়? অপশ্যন দিয়া আছে A 1969 চনত, B 1972 চনত, C 1982 চনত, D 1991 চনত। শুদ্ধ উত্তৰ অপশ্যন B 1972 চনত NEC গঠন হয়। উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে A গুৱাহাটীত, B কোহিমাত, C ইটানগৰত, D শ্বিলঙত। শুদ্ধ উত্তৰ হৈছে অপশ্যন D শ্বিলঙত। উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম কেতিয়া গঠন কৰা হৈছিল? অপশ্যন দিয়া আছে A 1971, B 1983, C 1991, D 1995 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন D 1995 চনত। এছিয়ান উন্নয়ন বেংক ADB-ৰ মুখ্য কাৰ্যালয় থকা ঠাইখন হ'ল? অপশ্যন A ছিংগাপুৰ, B বেংকক, C মানিলা, D টাইপে। শুদ্ধ উত্তৰ হৈছে অপশ্যন C মানিলা। কোন চনত ভাৰতবৰ্ষৰ 14টাকৈ বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? অপশ্যন A 1951, 1962, অপশ্যন C 1969, অপশ্যন D এপৰ এটাও নহয়। শুদ্ধ উত্তৰ অপশ্যন C 1969 চনত। আউলিং উৎসৱ উত্তৰ পূব ভাৰতৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন A মিচিং, B আপাটানি, C ডিমাছা, D কন্যাক নাগা। শুদ্ধ উত্তৰ হৈছে অপশ্যন D কন্যাক নাগা।
খৰচী উৎসৱ উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যন দিয়া আছে এ মণিপুৰ, বি ত্ৰিপুৰা, চি মিজোৰাম, ডি অসম। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ত্ৰিপুৰা ৰাজ্যত। চানজি লোক উৎসৱটি ভাৰতৰ কোন অঞ্চলত পালন কৰা হয়? অপশ্যন দিয়া আছে এ উত্তৰ ভাৰতত, বি পূব ভাৰতত, চি দক্ষিণ ভাৰতত, ডি পশ্চিম ভাৰতত। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ উত্তৰ ভাৰতত। জালিগট্টু বা চাল্লিগট্টু ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত ক্ৰীড়া? অপশ্যন এ মহাৰাষ্ট্ৰ, বি কেৰালা, চি তামিলনাডু, ডি কৰ্ণাটক। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তামিলনাডুৰ। টফু এমং নামৰ কৃষিভিত্তিক লোক উৎসৱটি ভাৰতৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন দিয়া আছে লোঠা নগা, বি চাওতাল, চি কন্যাক নগা, ডি কুকিসকলে। অপশ্যন শুদ্ধ হৈছে এ লোঠা নগাসকলে। ৱাংগালা কৃষিভিত্তিক উৎসৱটি ভাৰতৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন দিয়া আছে এ মাৰ, বি কুকি, চি লোঠা, ডি গাৰো। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি গাৰোসকলে। উৰিষ্যাত অনুষ্ঠিত এছিয়াৰ সৰ্ববৃহৎ মুক্ত বাণিজ্য মেলাখনক কি বোলে? অপশ্যন এ বালিযাত্ৰা, বি ৰথযাত্ৰা, চি দাণ্ডি যাত্ৰা, ডি এটাও নহয়। শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ বালিযাত্ৰা। সাঁচী স্তূপ ভাৰতৰ কোনটো ৰাজবংশৰ শাসনকালত নিৰ্মিত হৈছিল? অপশ্যন দিয়া আছে এ মৌৰ্য, বি শুংগ, চি পল্লৱ, ডি কুষাণ। শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি শুংগ ৰাজবংশৰ। ভাৰতৰ ইতিহাসত ধ্ৰুপদী হিন্দু ধৰ্মৰ সোণালী যুগ বুলি কোনটো ৰাজবংশৰ শাসনকালক কোৱা হয়? অপশ্যন দিয়া আছে এ মৌৰ্য, বি গুপ্ত, চি শুংগ, ডি আহোম। শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি গুপ্ত ৰাজবংশৰ। পল্লৱসকলে নিৰ্মাণ কৰা কোনটো মন্দিৰক প্ৰাৰম্ভিক হিন্দু বস্তুকলাৰ প্ৰতীকস্বৰূপ বুলি কোৱা হয়? অপশ্যন দিয়া আছে এ ৱাদবী গুহা মন্দিৰ, বি মামল্লাপুৰম শ্বৰ মন্দিৰ, চি তাঞ্জাভুৰৰ বৃহদীশ্বৰ মন্দিৰ, ডি দৰচুৰমৰ ঐৰাৱতেশ্বৰ মন্দিৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। খাজুৰাহো স্মাৰকসমূহ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া আছে এ চান্দেলাসকলে, বি পল্লৱসকলে, চি মৌৰ্যসকলে, ডি যৱনসকলে। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চান্দেলাসকলে। ভাৰতৰ প্ৰথমখন চৰকাৰী ফাইন আৰ্ট কলেজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন দিয়া আছে এ 1950 চনত, বি 1945 চনত, চি 1850 চনত, ডি 1854 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1850 চনত। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।